নমস্কাৰ। জয় জুবিন দা, হাছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইতিমধ্যে আমাৰ জুবিন দা নোহোৱা হোৱাৰ আজি 7 মাহ হ'ল। আজিলৈকে আমি আমাৰ জুবিন দাক ন্যায় দিব পৰা নাই। আমি সকলোৱে জানো জুবিন দা আমাৰ বাবে কি আছিল, কোন আছিল। আমাৰ অসমীয়াৰ বাবে, আমাৰ অসমৰ বাবে, ভাৰতবৰ্ষৰ বাবে, এই বিশ্ববাসীৰ বাবে কোন আছিল। নতুনকৈ আৰু কোনো ক'ব লগা কথা নহয়। আমাৰ উজ্জ্বল নক্ষত্ৰ আছিল ডক্টৰ ভূপেন হাজৰিকাদেৱ, জুবিন দা। আৰু যেতিয়া ভূপেন হাজৰিকাদেৱ ঢুকাইছিল, তেতিয়া আমাৰ মনত এটাই আনন্দ আছিল যে আমাৰ উজ্জ্বল নক্ষত্ৰ, আমাৰ মৰমৰ হিয়াৰ আমঠু, আমাৰ জুবিন দা, জুবিন গাৰ্গ। কেতিয়াও সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ যে জুবিন দা কেতিয়াবা নোহোৱা হৈ যাব, জুবিন দাক আমি কেতিয়াবা হেৰুৱাই পেলাম। মেন ইজ মৰ্টেল, সকলোৱে জানে মানুহ মৰণশীল। এই পৃথিৱীত আহিছোঁ যেতিয়া, এদিন আমি সকলোৱে এই ধৰাৰ পৰা যাবই লাগিব। কিন্তু এটা নিৰ্দিষ্ট সীমা থাকে। আমি কেতিয়াও ভবা নাছিলোঁ যে জুবিন দাক ইমান কম বয়সতে, অকালতে আমি এনেকৈ হেৰুৱাই পেলাম। আৰু কিমান কাম কৰিব আছিলে জুবিন দাৰ, কিমান সপোন আছিলে। গৰিমা বৌৰ লগত এখন সুখৰ সংসাৰ ইমান ধুনীয়াকৈ চলি আছিলে। কিন্তু সেই সুখৰ সংসাৰখন আজি ভাগি গ'ল। আজি জুবিন দাৰ অনুৰাগীয়ে পলে পলে অনুভৱ কৰি আছে, চকু পানী টুকি আছে, মৰি মৰি জীয়াই আছে জুবিন দাক হেৰুৱাই। জুবিন দাক হেৰুৱাই আমি আমাৰ মূল্যৱান সম্পদ এবিধ হেৰুৱাইছোঁ। অমূল্য সম্পদ এবিধ আমি হেৰুৱাই পেলাইছোঁ। গাৰ অংগ এটা আমি হেৰুৱাই পেলাইছোঁ জুবিন দাক হেৰুৱাই। আৰু জুবিন দাৰ কেতিয়াবা মাজতে অসুস্থ হয়, হস্পিটেলত ভৰ্তি কৰিবলগীয়া হয়। কাৰণ জুবিন দা বহুতো কষ্ট কৰে, বহুতো সাধনা কৰে। তেখেতে নিজৰ কাৰণে কেতিয়াও চিন্তা কৰা নাছিল। কেৱল আনৰ কাৰণে, সমাজৰ কাৰণে, আনৰ হকে, সমাজৰ হকে, এই দেশৰ বাবে তেওঁ সদায় ভাল চিন্তা চৰ্চা, ভাল কাম কৰিছিল, ভাল ভাল উপহাৰ দিছিল আমাক। গানৰ মাজেৰে সকলোখিনি তেওঁ ভাল ভাল কাম কৰি থৈ গৈছে। আৰু তেওঁ বহুতো কষ্টৰ মাজেৰে বহুতো সাধনা কৰিছিল। আৰু নিজক নাভাবি, নিজৰ একো কথা চিন্তা নকৰি, বহুত কষ্ট কৰি আমাৰ জনসাধাৰণক বহুতো ইতিবাচক পজিটিভিটি, জীয়াই থাকিব পৰা আনন্দ, উৎসাহ, উল্লাস, আগুৱাই যাব পৰা সততা, সত্যৰ পথ সকলো দেখুৱাই দিছিল। আৰু যাৰ কাৰণে তেওঁ মাজে মাজে বহুতো অসুস্থ হৈ পৰিছিল। কাৰণ তেওঁ লগাতকৈ বহুতো বেছি কষ্ট কৰিছিল, যাৰ কাৰণে জুবিন দা হঠাৎ অসুস্থ হ'বলগীয়া হৈছিল। আৰু যেতিয়াই জুবিন দা অসুস্থ হয়, আমি তেতিয়া সকলোৱে অনুৰাগীয়ে আমি জুবিন দাক ভাল পোৱা সকলোৱে আমি ভগৱানৰ চৰণত এটাই প্ৰাৰ্থনা জনাওঁ, জুবিন দাক অতি সোনকালে ভাল কৰি দিয়া। আৰু সঁচাকৈয়ে আৰু সমগ্ৰ অসমবাসীৰ, ৰাজ্যবাসীৰ, সমগ্ৰ অনুৰাগীৰ জুবিন দাৰ প্ৰতি আছে অগাধ মৰম, ভাল পোৱা, শ্ৰদ্ধা, ভক্তি। আৰু সঁচাকৈয়ে জুবিন দা অতি সোনকালে আমাৰ মাজত সুস্থ হৈ উঠে। আমি সঁচাকৈ নথৈ আনন্দিত হওঁ। আমি আমাৰ ভগৱানক আকৌ ঘূৰাই পালোঁ। জানো আমাৰ ভগৱানে জুবিন দাক আকৌ ঘূৰাই দিবই লাগিব। ভগৱানে জুবিন দাক আকৌ সুস্থ কৰিবই লাগিব। কিয়নো জুবিন দা সঁচাকৈয়ে ঈশ্বৰ সম। জুবিন দা যিবিলাক গুণ গৰিমাৰে পৰিপূৰ্ণ, আৰু তেনেকুৱা গুণ গৰিমাৰে হয়তো এজন ব্যক্তি নহয়, বা ব্যক্তি এজনৰ গাত ইমানখিনি গুণ গৰিমা থাকিব কেতিয়াও নোৱাৰে আৰু নাথাকে। কিন্তু জুবিন দা ঈশ্বৰ প্ৰদত্ত, সঁচাকৈয়ে তেওঁ যদিও তেওঁ মানৱৰূপী ভগৱান আছিল। আৰু সেয়ে ভগৱানে তেওঁক সেই মানুহৰ অৱতাৰ লৈ এই পৃথিৱীলৈ পঠিয়াইছিল, যাতে তেওঁ সমাজখনক সভ্য পথলৈ নিব পাৰে, সজাগ কৰিব পাৰে,
সৎ পথ দেখুৱাব পাৰে, ভাল চিন্তা, ভাল বিবেক আনি দিব পাৰে, যাতে সকলো সজাগ হ'ব পাৰে, যাতে পৃথিৱীখন সুন্দৰভাৱে চলিব পাৰে। আৰু তেখেতক আমি সেইবাবেই পাইছিলোঁ নিশ্চয়। আৰু সেইটো কাৰণে জুবিন দা আজি মৰিও অমৰ। জুবিন দাৰ নিচিনা এনেকুৱা এজন ব্যক্তি এই পৃথিৱীত আপোনালোকে কওক আছিলে নে আছে নে ভৱিষ্যতে থাকিব নাজানো। জুবিন দাৰ দৰে এনেকুৱা এজন মহান ব্যক্তি, সৎ ব্যক্তি, সৎ চিন্তাবাদী, দূৰদৰ্শী, বহু দৰদী, যে নিজৰ কথা নাভাবি নিজে নাখাই নিপিন্ধি আনক খোৱাবৰ কাৰণে, আনক পিন্ধাবৰ কাৰণে, আনক সহায় কৰিবৰ কাৰণে সদায় উঠি পৰি লাগিছিল। আৰু সেয়াই হৈছে আমাৰ মৰমৰ সাৰ্থক জুবিন গাৰ্গ। আৰু সেয়ে আমি সঁচাকৈ জুবিন দাক যেতিয়া আমি হেৰুৱাই পেলালোঁ, তেতিয়া আমাৰ আকাশখন শূন্য হৈ গৈছে, আমাৰ পৃথিৱীখন শূন্য হৈ গৈছে। সকলো আছে যেন সকলো একোৱেই নাই, মাথো শূন্য। যিফালে আমি চকু দিওঁ সিফালে শূন্যতাৰে আৱৰা, মাথো অন্ধকাৰ। আৰু ক'ব গ'লে সঁচাকৈয়ে জুবিন দাক হেৰুৱাই ডিপ্ৰেশ্যনত ভুগি গৈছিলোঁ। আৰু এতিয়াও জুবিন দাক মনত কৰি পলে পলে কান্দোঁ। মন মগজুৰ পৰা জুবিন দা কেতিয়াও যাব নোৱাৰে, আমাৰ হৃদয়ৰ পৰা কেতিয়াও যাব নোৱাৰে। যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে জুবিন দা আমাৰ মন মগজুত, আমাৰ হৃদয়ত সদায় থাকিব। আৰু জুবিন দাৰ যিবিলাক সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিয়ে জুবিন দাক প্ৰজন্মই অমৰ কৰি ৰাখিব, সজীৱ কৰি ৰাখিব। ভগৱানৰ চৰণত এটাই প্ৰাৰ্থনা যে জুবিন দাক যাতে আমি অতি সোনকালে ন্যায় দিব পাৰোঁ। জুবিন দা আমাৰ মাজত অতি সোনকালে আকৌ ঘূৰি আহক, কোনোবা এটি ৰূপত আমাৰ মাজলৈ, এই পৃথিৱীৰ বুকুৰ মাজলৈ, এই ধৰাৰ মাজলৈ ঘূৰি আহক, যাতে আমি আমাৰ মৰমৰ, আমাৰ ৰজাজনক, আমি আমাৰ অসমৰ ৰজাজনক আমি প্ৰজাবোৰে বাট চাই আছোঁ, আমি পাওঁ। আৰু জুবিন দাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰক, জুবিন দাৰ যাতে আমি ন্যায় দিব পাৰোঁ। জুবিন দাৰ ন্যায় পালে আমি সঁচাকৈয়ে অকণমান শান্তি এটা অনুভৱ কৰিম। আমাৰ মাজত, আমাৰ বুকুৰ মাজত যি কুৰা জুই দপাই জ্বলি আছে আৰু জ্বলি থাকিব, জুবিন দাক হেৰুৱাই পিনে সেই জুইকুৰা কেতিয়াও নুনুমায়। কাৰণ জুবিন দাক কোনোবাই জানো ঘূৰাই দিব পাৰিব? কোনেও ঘূৰাই দিব নোৱাৰে। আৰু যদি জুবিন দাক ঘূৰাই দিব পাৰিলেহেঁতেন, সঁচাকৈয়ে মই নিজৰ জীৱন উচৰ্গা কৰি জুবিন দাক ঘূৰাই দিলোঁ হয়। আৰু সেয়ে যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে এই জুইকুৰা উমি সদায় জ্বলি থাকিব। কিন্তু এটাই অকণমান শান্তি অনুভৱ কৰিম যদি আমি জুবিন দাক ন্যায় দিব পাৰোঁ। আৰু সেয়ে সকলোৱে ওলাই আহক, ছ'চিয়েল মিডিয়াৰ জৰিয়তে, সামাজিক মাধ্যমত, ফেচবুক যোগে বা এইবিলাক আমি হেছটেগ জুবিন গাৰ্গ সকলোৱে লিখি আছোঁ, আমি লিখিয়েই থাকিম। কিন্তু অকল লিখি থাকিলেই নহ'ব, আমি ওলাই আহিব লাগিব, মাত মাতিব লাগিব, জুবিন দাৰ হকে আমি মাত মাতিব লাগিব। যিটো উচিত আমি সেইটো উচিত ক'ব লাগিব। যিদৰে আমাৰ জুবিন দাই কাকোৱে ভয় কৰা নাছিল, কেতিয়াও এটা মিছা কথা কোৱা নাছিল, সাহস কৰি কথা কৈছিল, কাৰোকে ভয় নকৰিছিল। যিটো সঁচা কথা স্পষ্টবাদী, তেওঁ সঁচাকৈ স্পষ্টভাৱে কৈ দিছিল। ভালটো ভাল, বেয়াটো বেয়া। তেওঁ কাকো ভয় কৰা নাছিলে, কাৰণ তেওঁ স্পষ্টবাদী মানুহ, তেওঁ সত্যবাদী মানুহ। আৰু জুবিন দাৰ সেইকাৰণে জুবিন দা আমাৰ কাৰণে এজন ভগৱান। আৰু আমাৰ কাৰণে ভগৱান মানে সঁচাকৈয়ে জুবিন দাৰ গাত বহুতো এনেকুৱা গুণ আছে যিয়ে আমি ভগৱান বুলি ক'বলৈ একেবাৰে বাধ্যতামূলক। প্ৰকৃতিও জুবিন দাৰ লগত একেলগে গীত গায়, নাচে, জুবিন দাৰ লগত হাঁহে, ধেমালি কৰে, জুবিন দাৰ লগত বৰষুণ আনে, সকলো। আৰু জুবিন দা সঁচাকৈ, জুবিন দাৰ নিচিনা এনেকুৱা মহান আত্মা হয়তো বহু হাজাৰ বছৰৰ যুগৰ পিছতহে এই ভগৱানে তেনেকুৱা এটা আত্মাক এই পৃথিৱীলৈ পঠিয়ায়। আজি জুবিন দা নোহোৱাৰ 7 মাহ হ'ল, কিন্তু তথাপিতো জুবিন দাৰ কথা যেতিয়া
যেতিয়াই কওঁ জুবিন দাক, যেতিয়াই মনত কৰোঁ, যেতিয়াই সপোন দেখোঁ, যেতিয়াই জুবিন দাৰ অনুষ্ঠান, যেতিয়াই জুবিন দাৰ গান শুনো, বুকু বিষাই যায় আৰু ৰাখিব নোৱাৰোঁ, নিজকে ক্ৰন্তল কৰি ৰাখিব নোৱাৰোঁ। ক'ত আছোঁ, কেনেকৈ আছোঁ, জুবিন দাক হেৰুৱাই কেনেকৈ জীয়াই থাকিম, সঁচাকৈ মৰি মৰি জীয়াই আছোঁ। আমি জুবিন অনুৰাগী, আমি এটাই বিচাৰোঁ জুবিন দাৰ ন্যায় হওক। ফাষ্ট ট্ৰেক আদালত চলি আছে আৰু আদালতত জুবিন দাৰ শুনানি হৈ আছে, ডে টু ডে হিয়াৰিং হৈ আছে, কিন্তু তথাপিও আমি আজিলৈকে জুবিন দাক আদালতে ন্যায় দিব পৰা নাই। কিন্তু মই এইটোৱে মই বিচাৰোঁ, অতি সোনকালে আমাৰ আদালতে উচিত শাস্তি দিয়ক জুবিন দাক। যিসকলে যি অসুৰকেইজনে বধ কৰিলে, সকলোৱে অল বিশ্ববাসীয়ে গম পাইছে, দেখিছে সকলো ভিডিঅ'ত, কোনে কাক কেনেকৈ মাৰিলে, জুবিন দাক কি ষড়যন্ত্ৰ কৰি এই অসমৰ পৰা বিদেশলৈ লৈ গৈ জুবিন দাক মাৰিলে, আৰু ইয়াত কাৰ কাৰ হাত আছে, কোনে জুবিন দাক মাৰিবৰ কাৰণে কাক কোনে কি কৰিলে, কাক পইচা দিলে, কোনে জুবিন দাক মাৰিলে, এনেকুৱা এটা সত্তাক, এনেকুৱা এজন আদৰ্শৱান ব্যক্তিক, যি ব্যক্তিয়ে আমাক সূৰ্যৰ দৰে আমাক সূৰ্য হৈ পোহৰাই ৰাখিছিল, আমি সেই পোহৰত আমি আলফুলীয়া নাচি আছিলোঁ। জুবিন দাই সূৰ্য হৈ সংগীত অনুষ্ঠানক, সংগীত জগতত এক বিশেষ বৰঙণি আগবঢ়াইছিল। আৰু মই ক'ব গ'লে এই বিশ্ব দৰবাৰত জুবিন দাৰ দৰে এনেকুৱা এজন আদৰ্শৱান ব্যক্তি, এনেকুৱা এজন সহজ সৰল মায়াবী, এনেকুৱা এজন সম্ৰাট, এনেকুৱা এজন শিল্পী এছাম কিং, জুবিন দাৰ দৰে আৰু কোনোৱে নাই। আৰু সেয়ে জুবিন দাক আমি যাতে সকলোৱে অতি সোনকালে ন্যায় দিব পাৰোঁ, তাৰ কাৰণে সকলোৱে ওলাই আহক। আৰু যদি আদালতে যদি ন্যায় দিব নোৱাৰে, আৰু আমাৰ সকলো ৰাইজ সজাগ হওক, আমি বিচাৰ কৰিম, ৰাইজে বিচাৰ কৰক, আৰু বিচাৰ কৰি যি অসুৰ দানৱসকলক আমি উচিত শাস্তি প্ৰদান কৰিব লাগে, তাক আমি উচিত শাস্তি প্ৰদান কৰিবই লাগিব। জুবিন দাক আমি ন্যায় দিবই লাগিব। আৰু যদি আমি জুবিন দাক ন্যায় দিব নোৱাৰোঁ, সঁচাকৈ আমি বহুত লজ্জিত হ'ম, বহুত দুখিত হ'ম, আৰু সঁচাকৈ আমি জুবিন দাৰ ওচৰত আমি কেতিয়াও ক্ষমাৰ যোগ্য নহ'ম। আৰু সেয়ে বিনম্ৰ অনুৰোধ অসম চৰকাৰলৈ, অতি সোনকালে আমাৰ জুবিন দাক ন্যায় দিয়ক। আদালতৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। জুবিন দাক যিসকলে জুবিন দাক এনেকৈ তিলকৈ আমাৰ বুকুৰ মাজৰ কাঢ়ি লৈ গ'ল, সেই অভদ্ৰ, সেই মুখা পিন্ধা ভদ্ৰলোক কেইটাই উচিত শাস্তি পাওক। তেখেতসকলৰ এনেকুৱাকৈ শাস্তি হওক, পানীৰ নহৰাকৈ শাস্তি হওক। তেখেতসকলৰ শাস্তি আমি অতি সোনকালে কামনা কৰিছোঁ। আমাৰ মৰমৰ জুবিন দা, আমাৰ হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গ আমাৰ কাৰণে বিশেষ। আৰু জুবিন দা অবিহনে আজি আমি সকলো পিনে মাথো শূন্যতা অনুভৱ কৰিছোঁ। আজি আমাৰ একোৱেই নাই। আজি আমি জুবিন দা অবিহনে পংগু বুলি ক'লেও ভুল নহয়। সঁচাকৈয়ে জুবিন দা, তুমি আকৌ আহিবা। জয় জুবিন দা, আই মিছ ইউ জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় জুবিন দা, তুমি অবিহনে সকলো মাথো আজি উকা।